হাই গাইজ, বহুত দিন হ'ল মই একো ৰেচিপিৰ ভিডিঅ' দিয়া নাই আৰু ভাবিলোঁ আজি যি বনাইছোঁ তাকে আপোনালোকক দেখাম। তো ঘৰৰ পৰা বিহু বন্ধত গৈছিলোঁ ঘৰলৈ আৰু ঘৰৰ পৰা আনিলোঁ চজিনা। ভাবিলোঁ চজিনা বনাম সৰিয়হৰ লগত। তো কেনেকৈ বনাম কি বনাম আপোনালোকে অসমীয়া মানুহ নহ'লেও জানে, কাৰণ থলুৱা খাদ্য হয়, সকলোৱে জানে কেনেকৈ বনাব লাগে। মই বনাইছোঁ আজি সৰিয়হৰ লগত। ব'লকচোন বাৰু, মোৰ মিনি কিটচেন বোলে। আৰু কি কৰিব আৰু দেখিছেনে, মিনি কিটচেনে মোক কি কৰিলে, মানে নতুন ৰান্ধনি যে। তো সৰিয়হখিনি ভালকৈ গ্ৰাইণ্ড কৰি বিলাহীৰ লগত আদা নহৰু বিলাহী কেঁচা জলকীয়া সকলোবিলাক এক লগত মিলাই গ্ৰাইণ্ড কৰিলোঁ আৰু এয়া এতিয়া ভাজি আছোঁ। আৰু তাৰ আগতেই এয়া ছজনাখিনি অলপ বইল কৰি লৈছিলোঁ, মানে অলপ সুবিধা হ'ব, নহ'লে বহুত টাইম লাগে সিজাই থাকোঁতে। আৰু যদি কুকাৰত দি দিওঁ তেনেহ'লে বেছি সিজি যায়, ফাহ ফাহ হৈ যায়। সেইকাৰণে এনেকৈ বইল কৰিলোঁ। এতিয়া দি লওঁ। দেখিছেনে কেনেকৈ বকবকাই আছে, ভাল লাগিছে হয় নাই কালাৰটো দেখি। আৰু এনেকৈ মছলাটো ভালকৈ সোমাই যাবলৈ অলপ ভালকৈ লৰাই মেলি দিলোঁ দেই। এতিয়া ঢাকনাখন মাৰি দিম আৰু যিমানবোৰ যি দিব লগা আছিল, জিৰা ধনিয়া পাউডাৰ জলকীয়া গুড়া দিয়া নাই দেই মই, বাকীখিনি সেই মানে মিক্সাৰ গ্ৰাইণ্ডাৰত যি পেষ্ট কৰিছিলোঁ তাৰ লগতে মিলাই দিছোঁ। এতিয়া ঢাকনাটো দি দিওঁ আৰু অলপ টাইম সিজিবলৈ দিওঁ। মোৰ ৰুমমেটে যিহেতু পানী দিলে ভাল পায়, গতিকে অলপ জুলজুলীয়াকৈ বনালোঁ। কি টেষ্টি, ছিজন থাকোঁতে খাই লওঁ আৰু তাৰপিছত বিচাৰিলেও নাপাম। এনেও ভাল পাওঁ ছজনা খাই, আৰু মোৰ ৰুমমেটেও ভাল পায়। আজিলৈ বাই। লোভ লাগিছে যদি আপোনালোকেও বনাই খাব।